সকলোকে শুভ ৰাতিপুৱা। 6টা মধুৰিয়াক ৰাতিপুৱাই ছিঙি ল'লোঁ। যোৱাকালি ভিডিঅ' এটা দিছোঁ, মই মধুৰিয়াক খালে আচলতে গেছৰ প্ৰব্লেম যে দূৰ হয় বা হাই প্ৰেছাৰ কণ্ট্ৰল থাকে, বিভিন্ন ধৰণৰ আচলতে সমস্যাবিলাক দূৰ হয়। আমাৰ পায়খানা প্ৰব্লেম হৈ থাকিলেও দূৰ হয়। সেই সমস্যাবোৰৰ কাৰণে মই এটা ভিডিঅ' দিছিলোঁ যোৱাকালি। সেই ভিডিঅ'টোত মানে বহুতে বহুত ধৰণৰ কমেণ্ট কৰিছে। এতিয়া চাওক, আমি 2টা কাপত 2 কাপ লৈ ল'লোঁ, বুজিছেনে? ল'ৰাকো দিম, ময়ো খাম। ঠিক তেনেকৈ আমি প্ৰায়ে খাওঁ, আমাৰ অপকাৰ নকৰে। ল'ৰাইটো সৰুৰ পৰাই মোৰ মধুৰিয়াক চোবাই চোবাই খায়। মই কিবা এইটো দৰৱ দিয়া নাই। আপোনালোকে কৈছে কি দৰৱ খাই যদি আপোনাৰ অপকাৰ কৰে, এইটো কিবা দৰৱ নেকি? এইটো আপোনাৰ ঘৰুৱা বিধান। আপুনি যেনেকৈ বন শাকবিলাক বুটলি পেলাই খায়, ঠিক তেনেকৈ এইটো তেনেকুৱা ধৰণৰ বস্তুহে। একো অপকাৰ নকৰে, কিবা হৈ থাকিলেও অপকাৰ নকৰে। আপোনালোকে কিয় ভয় কৰে মধুৰিয়াককেইটা খালে যে কিবা হ'ব? তাৰ লগততো মই একো মিক্স কৰিবলৈ দিয়া নাই, অকণমান নিমখ দি খাবলৈহে কৈছোঁ। আৰু তাকে মধুৰিয়াকো খাব পাৰে। আৰু যি কি নহওক, চাওক এতিয়া আপুনি কৈছে যে এনেকুৱা ধৰণৰ সমস্যাবিলাক হ'লে মানে কেনেকৈ জানিলে আপুনি গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব বুলি। হয়, আপুনি নিজেও জানিবলৈ চেষ্টা কৰিব লাগে কেনেধৰণৰ আচলতে আপোনাৰ সমস্যা হৈছে, আপোনাৰ কেনেধৰণৰ সমস্যা, কি কাৰণে হৈছে, কিয় হৈছে, সেইখিনি নিজেও জানিব চেষ্টা কৰিব লাগে। নিজৰ যিহেতু শৰীৰ, আপুনি যদি ডক্তৰৰ ওপৰতে সকলোখিনি ভৰসা কৰি থাকে তেতিয়াহ'লেতো নহয়।